জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে পুনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰী জুবিন অনুৰাগী সম্পৰ্কত বৃহৎ মন্তব্য এছআইটি তদন্তক লৈ কেইবাটাও বিস্ফোৰণ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত মুখ খুলিলে সিএমএ এছআইটি অতি নিখুঁতভাৱে প্ৰস্তুত কৰিব চাৰ্জশ্বীট জুবিন গাৰ্গক এক প্ৰকাৰ হত্যাকাণ্ডৰ ইংগিত সিএমৰ ঘটনাৰ এফআইআৰৰ সময়তে হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছিল সেই এফআইআৰৰ ভিত্তিতে এছআইটিয়ে চলাই আছে তদন্ত যিয়ে জুবিনৰ ন্যায় দিয়াত এক বিৰল ভূমিকা ল'ব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ বিচৰাৰ ধৰণে পাব ন্যায় আৰু এছআইটিয়ে ডিসেম্বৰ মাহৰ 10 তাৰিখৰ আগতে গুৱাহাটীৰ আদালতত চাৰ্জশ্বীট দাখিল কৰিব আৰু যেনেকে আমি ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট বা এফআইআৰত এটা হত্যাৰ ধাৰা সন্নিবিষ্ট কৰা হৈছিল তেনেকৈয়ে মই বিশ্বাস কৰোঁ এছআইটিয়ে চূড়ান্ত অভিযোগনামা দাখিল কৰাৰ সময়তো তেওঁলোকে নিজৰ সাহসী আৰু মেধা সম্পন্ন তদন্তৰ ফলশ্ৰুতিৰে এখন সুন্দৰ অভিযোগনামা দাখিল কৰিব আৰু মই বিশ্বাস কৰোঁ যে অসম পুলিচে এই কাম কৰিব পাৰিব কেইজনমান মানুহে যিদিনাখনৰ পৰা আমি কৈছোঁ যে আমি হত্যাৰ অভিযোগনামা দিম তেওঁলোকে বাৰে বাৰে মোক প্ৰশ্ন কৰি আছে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে মুখ্যমন্ত্ৰীয়ে ক'ৰ পৰা জানিলে অকণমান আপোনালোকে সময় উলিয়াওকচোন অসম আৰক্ষীয়ে যিখন এফআইআৰ দিছে আদালতত সেই এফআইআৰখনতে প্ৰথম দিনাখনতেই হত্যাৰ ধাৰা আমি সন্নিবিষ্ট কৰিছোঁ আপোনালোকেতো এইবিলাক নাচায় জুডিচিয়েল কমিশ্যন হ'ল ছ'চিয়েল মিডিয়াত কিমান থিয়ৰী দিলে অমুকে ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰিছিলে ৰাজ্য চৰকাৰে এনেকে সহায় কৰিছিলে তেনেকে কৰিছিলে এতিয়াতো জুডিচিয়েল কমিশ্যনত অভিযোগনামা দাখিল কৰিব পাৰে যিসকলে ফেচবুক ইনষ্টাগ্ৰামত ইমান দিনে দবদপাই আছিলে তেওঁলোকে এতিয়া অন এফিডেভিট শপতনামাৰ জৰিয়তে জুডিচিয়েল কমিশ্যনত এই কথাবোৰ নকয় কিয় ই জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আছিলে নে অসমক নেপাল বনোৱাৰ ষড়যন্ত্ৰ আছিলে মই ভাবোঁ এছআইটিয়ে যিদিনাখনে অভিযোগনামা দাখিল কৰিব তাৰ পিছত সেইসকলক মই প্ৰশ্ন কৰিম যে জুবিনৰ প্ৰতি আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছিলে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে পুনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰী জুবিন অনুৰাগী সম্পৰ্কত বৃহৎ মন্তব্য এছআইটি তদন্তক লৈ কেইবাটাও বিস্ফোৰণ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত মুখ খুলিলে সিএমএ এছআইটি অতি নিখুঁতভাৱে প্ৰস্তুত কৰিব চাৰ্জশ্বীট জুবিন গাৰ্গক এক প্ৰকাৰ হত্যাকাণ্ডৰ ইংগিত সিএমৰ ঘটনাৰ এফআইআৰৰ সময়তে হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছিল সেই এফআইআৰৰ ভিত্তিতে এছআইটিয়ে চলাই আছে তদন্ত যিয়ে জুবিনৰ ন্যায় দিয়াত এক বিৰল ভূমিকা ল'ব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ বিচৰাৰ ধৰণে পাব ন্যায় আৰু এছআইটিয়ে ডিসেম্বৰ মাহৰ 10 তাৰিখৰ আগতে গুৱাহাটীৰ আদালতত চাৰ্জশ্বীট দাখিল কৰিব আৰু যেনেকে আমি ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট বা এফআইআৰত এটা হত্যাৰ ধাৰা সন্নিবিষ্ট কৰা হৈছিল তেনেকৈয়ে মই বিশ্বাস কৰোঁ এছআইটিয়ে চূড়ান্ত অভিযোগনামা দাখিল কৰাৰ সময়তো তেওঁলোকে নিজৰ সাহসী আৰু মেধা সম্পন্ন তদন্তৰ ফলশ্ৰুতিৰে এখন সুন্দৰ অভিযোগনামা দাখিল কৰিব আৰু মই বিশ্বাস কৰোঁ যে অসম পুলিচে এই কাম কৰিব পাৰিব কেইজনমান মানুহে যিদিনাখনৰ পৰা আমি কৈছোঁ যে আমি হত্যাৰ অভিযোগনামা দিম তেওঁলোকে বাৰে বাৰে মোক প্ৰশ্ন কৰি আছে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে মুখ্যমন্ত্ৰীয়ে ক'ৰ পৰা জানিলে অকণমান আপোনালোকে সময় উলিয়াওকচোন অসম আৰক্ষীয়ে যিখন এফআইআৰ দিছে আদালতত সেই এফআইআৰখনতে প্ৰথম দিনাখনতেই হত্যাৰ ধাৰা আমি সন্নিবিষ্ট কৰিছোঁ আপোনালোকেতো এইবিলাক নাচায় জুডিচিয়েল কমিশ্যন হ'ল ছ'চিয়েল মিডিয়াত কিমান থিয়ৰী দিলে অমুকে ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰিছিলে ৰাজ্য চৰকাৰে এনেকে সহায় কৰিছিলে তেনেকে কৰিছিলে এতিয়াতো জুডিচিয়েল কমিশ্যনত অভিযোগনামা দাখিল কৰিব পাৰে যিসকলে ফেচবুক ইনষ্টাগ্ৰামত ইমান দিনে দবদপাই আছিলে তেওঁলোকে
এতিয়া অন এফিডেভিট শপতনামাৰ জৰিয়তে জুডিচিয়েল কমিশ্যনত এই কথাবোৰ নকয় কিয়? ই জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আছিলে নে অসমক নেপাল বনোৱাৰ ষড়যন্ত্ৰ আছিলে? মই ভাবো SITয়ে যিদিনাখনে অভিযোগনামা দাখিল কৰিব তাৰ পিছত সেইসকলক মই প্ৰশ্ন কৰিম যে জুবিনৰ প্ৰতি আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছিলে